জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়াই কামত যিহেতু ইতিমধ্যে জাবৰ সোমাইছে, তেখেতলোকে আমাৰ দাবীবিলাক নুশুনা হৈছে। এই কঙৰ শব্দৰ জৰিয়তে যাতে তেখেতলোকৰ কাম খুলিব পাৰো, তেখেতলোকে যাতে আমাৰ দাবীসমূহ তেখেতলোকক কামত পৰেগৈ, তাৰ কাৰণে আমি কং বজাইছো। আজি আমি প্ৰতিবাদ কৰিবলৈ আহিছো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে। টাই আহোম জনগোষ্ঠীকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেইখনমান চাৰ্টিফিকেট বা কেইটামান চাকৰিৰ কাৰণে নহয়। কোনোবা হয়তো ক'ব বিচাৰে যে বৰ্তমানৰ জনজাতিসকলৰ অধিকাৰ তাত খৰ্ব হ'ব। আমি বাৰে বাৰে কৈ আহিছো যে তাত কাৰো অধিকাৰ খৰ্ব নহয়। যিহেতু OBCৰ যি সংৰক্ষিত ব্যৱস্থা, এই ব্যৱস্থাৰ পৰা অসমৰ 6 জনগোষ্ঠী ST কৰি সংৰক্ষণ কৰিব লাগে। কেৱল ST দিলে নহ'ব, ৰাজনৈতিকভাৱে কিন্তু আমাক সুৰক্ষা প্ৰদান কৰিব লাগিব, এয়া আমাৰ দাবী। আৰু ইয়াৰ পাছতো যদি অসম চৰকাৰে আজি কং বজাই প্ৰতিবাদ কৰাৰ পাছতো ভাৰত চৰকাৰে যদি আমাৰ দাবীক ন্যায্যতা প্ৰদান কৰিব নিবিচাৰে, অহা জুলাই মাহত হ'ব লগা শীতকালীন অধিৱেশনত যদি তেখেতলোকৰ সংসদত যদি এই বিষয়টোক তেখেতলোকে উত্থাপন কৰি নিষ্পত্তি কৰাৰ যদি চেষ্টা নকৰে, তেনেহ'লে কিন্তু 26ৰ বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈছো। আমি নকওঁ যে তেওঁলোকে গাঁৱে গাঁৱে যাবলৈ নিদিম, গাঁৱে গাঁৱে আহিব, কিন্তু প্ৰয়োজন হলে হাতত হেন্দাং তুলি লৈ ৰাজপথত সংগ্ৰাম কৰিবৰ কাৰণে আমি কঁকালত টঙালি বান্ধিছো। আমি পণ লৈছো, এইবাৰ হয়তো ৰঙামাটি হ'ব, নাই গুৱাহাটী হ'ব, আমাক আমাৰ অধিকাৰ লাগিব, অন্যথা কিন্তু আমি হাত আপতি বহি নাথাকো। টাই আহোম জনগোষ্ঠীয়ে যিদৰে সহ্য কৰিব পাৰে, টাই আহোম জনগোষ্ঠীয়ে যিদৰে আলহীক মৰম চেনেহ কৰিব পাৰে, তেনেকে কিন্তু আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে টাই আহোম ছাত্ৰ সন্থাই কুণ্ঠাবোধ কৰা নাই। আজি আমি দেখিবলৈ পাইছো অসম চৰকাৰে উজনি অসমৰ আহোমসকলক লৈ ৰাজনীতি আৰম্ভ কৰিছে। আহোমসকলক লৈ যদি আপোনালোকে ৰাজনীতি কৰিব লাগে, তেনেহ'লে আহোমসকলৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, ইয়াক আপোনালোকে পৰিপূৰ্ণ কৰিবলৈ বা জনজাতিকৰণৰ দাবীটো সম্পূৰ্ণ কৰিবলৈ আপোনালোকে কিয় অনীহা প্ৰকাশ কৰিছে? গতিকে আমি ক'ব বিচাৰিছো, বৃহত্তৰ এটা জাতি, 600 বছৰীয়া শাসন কৰা এটা জাতিৰ যদি ইতিহাস লুটিয়াই চায়, তেনেহ'লে দেখিব শত্ৰুক আমি যিধৰণে প্ৰতিহত কৰিছো, সেইদৰে আমি অসম চৰকাৰক প্ৰতিহত কৰি আমাৰ দাবী বিচৰাৰ কাৰণে যদি নিদিয়ে, তেনেহ'লে কাঢ়ি ল'বৰ কাৰণে আমি বৰ্তমান সময়ত সাজু হৈছো, কঁকালত টঙালি বান্ধিছো।